অৰ্গেনাইজড ৱেত ভোট চুৰি হৈ আছে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আমি ইলেকশ্যন কমিশ্যনৰ কথা পাতিব লাগিব আপোনালোকে জানে যে ইলেকশ্যন কমিশ্যন নৰ্মেলি কেনেকুৱা চুজ কৰা হয় এজন ইলেকশ্যন কমিশ্যনক যেতিয়া এপইণ্ট কৰা হয় এপইণ্ট কৰোঁতে প্ৰাইম মিনিষ্টাৰ লাগে লিডাৰ অফ অপজিশ্যন লাগে আৰু চিফ জাষ্টিছ লাগে কিন্তু মোদী চৰকাৰে কি কৰিলে যে আহি চিফ জাষ্টিছক গুচাই এতিয়া কৰি দিছে প্ৰাইম মিনিষ্টাৰ লিডাৰ অফ অপজিশ্যন আৰু লগত এজন চেণ্ট্ৰেল মিনিষ্টাৰ কাৰ থাকে ৰুলিং গভৰ্ণমেণ্টৰ থাকে প্ৰাইম মিনিষ্টাৰ কাৰ থাকে ৰুলিং গভৰ্ণমেণ্টৰ থাকে চ' এই ইলেকশ্যন কমিশ্যনৰ যোনটো নিৰ্বাচনৰ যোনটো প্ৰক্ৰিয়া আছিলে সেইটোৱে বায়চ কৰি দিলে সেইটো আৰু এতিয়া নিৰপেক্ষ হৈ নাথাকিলে আৰু এই ইলেকশ্যন কমিশ্যনৰ যোনজন এপইণ্ট হ'ল তেওঁ কি কৰিলে অহাৰ পাছত আপোনালোকে দেখা পাই আছে যে চব বস্তুতে বিজেপিক অপেনলি ছাপোৰ্ট কৰি আছে আজি সকলোৱে জানে যে কোড অফ কণ্ডাক্ট লগাৰ পাছত যেতিয়া কোড অফ কণ্ডাক্ট লাগি যায় এখন ষ্টেটত কোড অফ কণ্ডাক্ট লগাৰ পাছত কেতিয়াও গভৰ্ণমেণ্টৰ একো আঁচনি হওক বা কিবা গভৰ্ণমেণ্টৰ একো যোনটো মেচিনাৰী এইটো ইউজ কৰিব নোৱাৰি ইলেকশ্যনৰ প্ৰচেছত কিন্তু আপোনালোকে দেখা পাইছে যে কোড অফ কণ্ডাক্ট লগাৰ পাছত 75 lakhs মানুহৰ একাউণ্টত 10,000 rupeesকে বিজেপি গভৰ্ণমেণ্টে JDU গভৰ্ণমেণ্টে দিলে আৰু ইলেকশ্যন কমিশ্যনাৰে একো নকলে চ' তাতে ষ্টাৰ্টিঙতে আপোনালোকে গম পাই গৈছে যে ইলেকশ্যন কমিশ্যনৰ ৰোলটো কেনেকুৱা আছিলে যে ইলেকশ্যন কমিশ্যনাৰে কেনেকুৱা এটা পাৰ্টিৰ হৈ পুৰা ইলেকশ্যন প্ৰক্ৰিয়াটো চলাই গৈছে তাৰে পাছত এই যে ভোট চোৰ হ'ল এটা সমষ্টিত ক'ৰবাত আমি 24টা ভোটত হাৰিছোঁ ক'ৰবাত 500 ভোটত হাৰিছোঁ ক'ৰবাত 600 ভোটত হাৰিছোঁ আৰু এই 500-600 ভোটত হাৰা চিট কেইটাত আমাৰ JDU গভৰ্ণমেণ্ট আমাৰ RJDৰ গভৰ্ণমেণ্ট আছিলে আমাৰ কংগ্ৰেছৰ RJDৰ MLA আছিলে কংগ্ৰেছৰ MLA আছিলে এইকেইটা চিটত য'ত আমি 24,500-600 ভোটত হাৰিছোঁ এইকেইটা চিটত আমাৰ SIR থ্ৰুৱেদি ভোট ডিলিট কৰিছে 25,000ৰ ওপৰত ভোট ডিলিট কৰিছে 25,000ৰ ওপৰত ভোট ডিলিট কৰিছে আৰু জিকিছে কিমানত বিজেপি 24 ভোট 500 ভোট চ' আপোনালোকে দেখা পাইছে যে কেনেকুৱা এটা চিষ্টেমেটিক ৱেত পুৰা ইলেকশ্যন চিষ্টেমটো হাইজেক কৰা হৈছে পুৰা ইলেকশ্যনৰ প্ৰচেছটো হাইজেক কৰা হৈছে আজি তাত অকল কংগ্ৰেছ হাৰা নাই এইটো ভোটিঙৰ অধিকাৰটো পাব্লিকৰ অধিকাৰ হয় চৰকাৰ কাক বনাব এইটো পাব্লিকে ডিচাইড কৰিব বেলেগ কোনেও ডিচাইড কৰিব নোৱাৰে কিন্তু সেই অধিকাৰে যেতিয়া হাইজেক কৰি লোৱা হয় এইটো হাৰ অকল কংগ্ৰেছৰ হাৰ নহয় আহি থকা দিনত এতিয়া অসম চৰকাৰে কওক অসম চৰকাৰে কিমান পাব্লিক বিৰোধী কাম কৰি আছে কিন্তু তাৰ পাছত কেয়াৰ কিয় কৰা নাই কাৰণ ভাবিছে যে পাব্লিকৰ ভোট নহ'লে হ'ব ভোট চুৰ কৰি ইলেকশ্যন জিকি যাব চ' সেইকাৰণে আমাৰ এই ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্যই হ'ল এৱেৰনেছ যে আমি পাব্লিকৰ এৱেৰ কৰিব বিচাৰিছোঁ যে যেনেকুৱা বিহাৰত ভোট চুৰ কৰিছে তেনেকুৱা অসমতো কৰিব ট্ৰাই কৰিব আমি কংগ্ৰেছ সাজু আছোঁ আৰু লগতে ৰাইজকো আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে কিন্তু এই ভোট চুৰৰ বিৰুদ্ধে আপোনালোকে সকলোৱে মিলি মাত মাতিব লাগে কংগ্ৰেছৰ কাৰণে নহয় বিজেপিৰ কাৰণে নহয় নিজৰ ভোটৰ অধিকাৰৰ কাৰণে মাত মাতিব লাগিব কাৰণ এই অধিকাৰৰ কাৰণে আমাৰ দেশত কিমান মানুহে নিজৰ জীৱন বলিদান দিছে এই ভোটৰ অধিকাৰৰ কাৰণে এই ভোটৰ অধিকাৰটোৱে যদি নাথাকে আমাৰ লগত তে ডেমক্ৰেচিত আমাৰ কোনো ভেলু নাথাকে কংগ্ৰেছ বিজেপি এইবিলাকতো পাৰ্টি হয় আহি থাকিব গৈ থাকিব কিন্তু ৰাইজৰ যোনটো পাৱাৰ ৰাইজৰ লগতে থাকিব লাগিব ভোট চুৰৰ মাধ্যমেৰে যদি ইলেকশ্যন জিকা ষ্টাৰ্ট হৈ যায় তে ৰাইজৰ কোনো ভেলু নাথাকিব তো এইকাৰণে সকলোকে আহ্বান জনাইছোঁ যে এই ভোট চুৰৰ বিৰুদ্ধে সকলো ওলাই আহক মাত মাতক এটলিষ্ট এৱেৰনেছটো ক্ৰিয়েট কৰক যাতে কংগ্ৰেছ হওক বিজেপি হওক কোনো দলেও কেতিয়াও ভোট চুৰ কৰাৰ সাহস কৰিব নোৱাৰে ধন্যবাদ জয় হিন্দ জয় অসম